কেইদিনমানৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ তাত পৰকীয়া প্ৰেমৰ ওপৰত কিছুমান কথা কৈছিলোঁ আৰু তাত এটা কমেণ্ট কৰিছে মই কমেণ্টটো চোৱা নাছিলোঁ যোৱাকালি ঘপককৈ মোৰ চকুত পৰি মোৰ বহুত দুখ লাগিছে মানে কমেণ্টটো আপোনালোকে দেখিলে আপোনাৰো মনটো বেয়া লাগিব কি লিখিছে জানেনে বাইদেউ আপোনাৰ কথাখিনি মিছা বুলি নকওঁ আপুনি সঁচা কথাকে কৈছে কিন্তু এটা কথা ক'ব বিচাৰিছোঁ ক্ষমা কৰিব যি নাৰীয়ে নিজৰ মানুহজনৰ পৰা প্ৰতিবাৰে অপমান পায় কথাই প্ৰতি মাৰপিট যিকোনো কথা বুজিব চেষ্টা নকৰে মানুহজনে কামৰ বাবে বাহিৰত থাকে মানুহজনী কিমান চিন্তাত থাকে সেইটো নুবুজে ফোন কৰিলে ৰিচিভ নকৰে গুৰুত্ব নিদিয়ে ঘৈণীয়েকে ঘৰত কি খাইছে কি কৰিছে কেনেকৈ আছে সেইবোৰ সুধিবলৈ তেওঁ সময় নোলায় এবাৰতকৈ বেছি ফোন কৰিলে বেভিচাৰ গালি দিয়ে ঘৰত আহিলে মনৰ কথা সুখ দুখৰ কথা পাতিব মন নকৰে সময় নাই বোলে বেছিভাগ সময় আনক দিয়ে আৰু সেইবোৰ গিৰিয়েকৰ লগত কেনেকৈ চলিব পাৰি বাইদেউ আপুনিয়ে কওকচোন বাইদেউ বুজিছো সকলো গিৰিয়েক একে নহয় কিছুমান সংসাৰত কিছুমান ঘৈণীয়েক বহুত বেয়া পৰিস্থিতিত আছে ভুক্তভোগীসকলে জানে কিমান কষ্টকৰ সেইবোৰ সময় আৰু পৰিস্থিতি নাৰী এনে চখত খলনি নহয় অকল মাইকী গাত দুখ দিলে নহব নিজৰ মতাবোৰো ভাল হ'ব লাগিব সুখৰ সংসাৰ এজনে কৰিম বুলি ভাবিলে নহব দুইজনে সমানে সমভাগী হ'ব লাগিব কমেণ্টটো পঢ়ি একদম বুকুখন বিষাই গৈছে মোৰ বহুত দুখ লাগিছে কালি ৰাতিৰ পৰা মই মানে কেনেকৈ মানুহজনীক ৰিপ্লাই দিওঁ কেনেকৈ দিওঁ কি বুলি সান্তনা দিওঁ মই নিজে ভাবি পোৱা নাই চাওক হাজবেণ্ড ৱাইফ মানে কি বুলি ক'ম এজনী ছোৱালী এখন ঘৰৰ সকলোবোৰ এৰি মাক দেউতাক ভাই ভনী নিজৰ আজাদী নিজৰ স্বাধীন সকলোবোৰ এৰি বেলেগ এখন ঘৰত আহে সেইখন ঘৰত কাৰ কাৰণে আহে অকল হাজবেণ্ডৰ কাৰণে হয় ঘৈণীয়েকৰ মাজত কাজিয়া লগাটো স্বাভাৱিক একো ডাঙৰ কাম হোৱা নাই কাজিয়া লাগিব এখন হাতত আমি 2-3 পাত যদি খাৰু পিন্ধো খাৰুখিনি 17 এটা লাগি যায় হয়নে ঠিক তেনেকে এখন ঘৰত সকলো লগত গিৰিয়েকজনীৰ মাজত কাজিয়াটো হয় কাজিয়া সেই কাজিয়া সমস্যাটো দূৰ নিজে কৰিব লাগিব কোনো বেলেগ ঘৰৰ মানুহ আহি পেলাই সেই সমস্যা দূৰ নকৰে বেলেগ ঘৰৰ মানুহে কি কৰিব জানে সেই জ্বলা জুই ঘিউহে ঢালিব নিজে অলপ সময় যেতিয়া খং উঠিব ইজনে সিজনক লাগিলে বাহিৰত যাব কথা নাপাতিব অলপ সময় যেতিয়া ঠাণ্ডা হ'ব মনটো মগজু তেতিয়া আহি পেলাই চোৱা মই এইখিনি কৰাৰ কাৰণে মোক খং উঠিছিল তুমি এইখিনি নকৰা বাস ইমানেই সেই বস্তুটো আলোচনা মৰ্মে কাৰণ কোনো ঘৈণীয়েকে এনেকে যদি গিৰিয়েক থাকে তেতিয়াহ'লে মানে সঁচাকৈয়ে এনেকৈ ঘৈণীয়েকবোৰ বেলেগ এজনৰ সংস্পৰ্শত যায়গৈ গতিকে নিজৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত টাইম সময় বুজা পৰাখিনি হ'লে কেতিয়াও গিৰিয়েক ঘৈণীয়েক তেনেকুৱা বাহিৰৰ ধান্দাত নাযায় মই ক'বলগীয়াখিনিহে কৈছোঁ কিন্তু বহুত বেয়া লাগিছে